বন্ধুসকল নমস্কাৰ। মোৰ আজি ভিডিঅ'ৰ পুনৰ আমেৰিকাৰ ভিডিঅ'। আমেৰিকাৰ এখন এৰোপ্লেন ৰহস্যময় ধৰণে হাইজেক হৈ যায়। BD কপাৰ নামৰ এজন লোকে এৰোপ্লেনখন হাইজেক কৰে 1971ত। তেওঁৰ যিবিলাক দাবী আছিলে পইচা, পেৰাচুট, পেৰাচুট লৈ তেওঁ নিশাৰ আকাশৰ পৰা জাপ মাৰে। সেই যি জাপ মাৰে আৰু তেতিয়াৰ পৰা আজিলৈকে তেওঁক 2016 চনত সেই ফাইল আমেৰিকাৰ FBI এজেঞ্চিয়ে বন্ধ কৰি দিলে। কাৰণ BD কপাৰক সেইটো যেতিয়া জাপ মাৰিলে নিশা এৰোপ্লেনৰ পৰা, তেতিয়াৰ পৰা তেওঁক আৰু বিচাৰি পোৱা নগ'ল। তেওঁ ক'ত গ'ল, ক'লৈ গ'ল, ক'ৰ পৰা আহিছিলে, কি কথা, সেই পইচা লৈ ক'ত গ'ল, সেই BD কপাৰ আৰু দুনাই মানুহৰ চকুলৈ নাহিলে। তেওঁ একেবাৰে অন্তৰ্ধান হৈ গ'ল। গোটেই আমেৰিকাৰ প্ৰশাসন, পুলিচ গোটেই যি জান কৰি লগাই দিলে, মেন পাৱাৰ লগালে, তেওঁক আৰু বিচাৰি পোৱা নগ'ল। সেই ৰহস্যময় ব্যক্তিজন ক'ৰ পৰা আহিছিলে, ক'লৈ গ'ল, সেই ৰহস্য এতিয়াও আজিলৈকে ৰহস্যই হৈ আছে। আৰু বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবা নতুনকৈ মোৰ ভিডিঅ' চাইছে, ছাবস্ক্ৰাইব কৰিব। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চন 1971ত ঘটনা। তেতিয়াৰ এজন BD কপাৰ নামৰ সেই ৰহস্যময় ব্যক্তিজন পৰ্টলেণ্ড এয়াৰপৰ্টত প্ৰৱেশ কৰে। আমেৰিকাৰ পৰ্টলেণ্ড নৰ্থ ইষ্ট কোৰিয়ান কাউণ্টাৰত তেওঁ চিয়েটললৈ বুলি এটা টিকেট বুকিং কৰে। কিন্তু ৰিটাৰ্ণ টিকেট নাকাটে, অকল যোৱাৰ টিকেটহে কাটে। ক'লা পেণ্ট, ক'লা জোতা, হাতত এটা চুটকেছ, ক'লা চশমা পিন্ধি সেই BD কপাৰ নামৰ ব্যক্তিজনে তেওঁ যোনটো টিকেট কাটিছিলে পৰ্টলেণ্ড এয়াৰপৰ্টত, তাতে BN কপাৰ বুলি তেওঁ নামটো উল্লেখ কৰিছিলে। সেই টিকেটটো এতিয়াও আছে। চিয়েটললৈ যোৱা প্লেন এয়াৰপৰ্টত ৰৈ আছে। সেই BD কপাৰ নামৰ ৰহস্যময় ব্যক্তিজন এৰোপ্লেনৰ ভিতৰত প্ৰৱেশ কৰে। লাষ্টৰ ছিটত তেওঁ গৈ বহি লয়। তাৰপিছত ক্ৰু মেম্বাৰ ফ্ল'ৰেন্স ছেফনাৰ নামৰ এজন ক্ৰু মেম্বাৰৰ তেওঁ মাতি পেলাই তেওঁৰ ড্ৰিংকছ আৰু চিগাৰেট অৰ্ডাৰ কৰে। আৰু সেইটো সময়ত মানে 70, 60, 50 আদি দশকত তেনেকৈ মানে এয়াৰপৰ্টত তেনেকৈ কোনো চিকিউৰিটি নাছিলে, কোনো ধৰা বন্ধা নিয়ম নাছিলে। এৰোপ্লেনৰ ভিতৰত আপুনি চিগাৰেট খাব পাৰে, মদ খাব পাৰে। এৰোপ্লেনত কোনো চিকিউৰিটি নাই, এয়াৰপৰ্টত কোনো চিকিউৰিটি ব্যৱস্থা ইমান নাছিলে। এই BD কপাৰৰ এই ৰহস্যময় প্লেন হাইজেকৰ ঘটনাটো হোৱাৰ পিছৰ পৰা গোটেই বিশ্বতে যিমান এয়াৰপৰ্ট আছে তেতিয়া চিকিউৰিটিৰ ব্যৱস্থাটো লাগু হয়। এই ঘটনাটো হোৱাৰ পিছৰ পৰা তেওঁ লাষ্টৰ ছিটত গৈ বহে। তেওঁ এখন কাগজৰ নোট উলিয়াই সেই ফ্ল'ৰেন্স ছেফনাৰ নামৰ ক্ৰু মেম্বাৰৰ হাতত ধৰাই দিয়ে। ফ্ল'ৰেন্সক আগতো এনেকৈ মানে কোনোবাই ধেমালি কৰে, প্ৰেংক কৰে যে তাৰ মোবাইল নম্বৰ বিচাৰে, কিবা কিবি গৈ লিখি দিয়ে আৰু ফুল চুল আদি দিয়ে। তেওঁ এনেই ধেমালি কৰিছে বুলি ভাবিছে। পিছত তেওঁক BD কপাৰে তেওঁক কাগজখন পঢ়ি চাবলৈ ক'লে। কাগজখন যেতিয়া পঢ়ি চালে, তেওঁৰ চকু থৰ, অবাক লাগিলে, মুখ বন্ধ হৈ গ'ল, গাৰ নোম শিয়ৰি উঠিলে। কাগজখনত লিখা আছে যে মোৰ হাতত বম আছে, মোৰ চুটকেছত বম আছে, আৰু আপুনি আহি মোৰ লগৰ ছিটত বহিব লাগে। লগৰ ছিটত বহিলে। ফ্ল'ৰেন্সে গম পালে যে প্লেনখন হাইজেক হৈছে আৰু প্লেনৰ ভিতৰত 35জন যাত্ৰী আছিলে আৰু BD কপাৰ লগাই 36জন আৰু 4-5জনমান ফ্লাইট এটেণ্ডেণ্ট মানে পাইলট, ক্ৰু মেম্বাৰ আদিকে ধৰি মানে 42-43জন মানুহ হ'ব আৰু মানে এৰোপ্লেনখন হাইজেক হ'ল। ফ্ল'ৰেন্সে গৈ তেওঁৰ সহযোগী ক্ৰু মেম্বাৰ টিনা মুকলুক কথাষাৰ ক'লে যে তেনেকৈ এজন ব্যক্তি বম লৈ আহিছে এৰোপ্লেনত,
তেওঁ প্লেনখন হাইজেক কৰিলে আৰু তেওঁ গৈ পেলাই পাইলটক গৈ ক'লেগৈ উইলিয়াম স্কট মেইন পাইলট উইলিয়াম স্কটক গৈ ক'লে উইলিয়াম স্কট আচৰিত তেওঁ আকৌ প্লেনখন চলাই আছে আকৌ প্লেনৰ কথা আছে প্লেনৰ যাত্ৰী আছে 35জন সকলো জীৱনৰ কথা আছে আৰু এইফালে এজন ব্যক্তিয়ে বোম ভিতৰত ভৰাই আনিছে মানে প্লেনখন সম্পূৰ্ণ হাইজেক হৈ পৰিলে এই ঘটনা তেওঁ এয়াৰপৰ্ট চিয়েটেলত গৈতো প্লেনখন লেণ্ডিং কৰিব চিয়েটল এয়াৰপৰ্টৰ অথৰিটিক কথা ক'লে যে এনেকৈ এজন ৰৈছে মই ব্যক্তি পাগলে নেকি বোলে কৈ বোম আনিছে আমি গম পোৱা গ'ল যে হয় প্ৰকৃততে বোমেই আছিলে চাৰিটাকৈ বান্ধি থোৱা আছিলে চিলিণ্ডাৰ মুঠতে 8টা চিলিণ্ডাৰ আৰু কিবা ছুইচ ৱাৰ এনেকৈ বোলে তাৰমানে বোম মানে সম্পূৰ্ণ প্লেনখন হাইজেক হৈছে বুলি এয়াৰপৰ্ট অথৰিটিক জনালে এইফালে সেই প্লেনখন FBI আমেৰিকান পুলিচ আমেৰিকান সেনা সম্পূৰ্ণ এই চিয়েটল এয়াৰপৰ্টত ভৰি পৰিলেহি কাৰণ সেই হাইজেকাৰক ধৰিব লাগে মানে বিটি কপাৰক ধৰিব লাগে সম্পূৰ্ণ এয়াৰপৰ্ট চিল কৰি দিলে মানে কোনো ভিতৰলৈ অহা যোৱা কৰিব নোৱাৰে চিয়েটল এয়াৰপৰ্টত সেইখিনি সময়ত কাৰণ প্লেনখন হাইজেক হৈ গ'ল এজন ব্যক্তিয়ে প্লেনখন হাইজেক কৰি ল'লে তাৰপিছত এতিয়া নিৰ্দিষ্ট সময়লৈ বাট চাইছে এয়াৰপৰ্ট অথৰিটিয়ে FBI প্লেনখন কেতিয়া আহিব কেতিয়া চিয়েটলত পৰিব সেইখিনি সময়তে ৰহস্যময় বিটি কপাৰে আৰু এটা ডিমাণ্ড কৰিলে যে $200 আমেৰিকান 4টা পেৰাচুট আৰু এয়াৰপ্লেনখনত যিমান ফুল টেংকি তেল তাৰমানে লাগিব বুলি কৈ এই ডিমাণ্ডটো পুনৰ পাইলটক ক'লে পাইলটে আকৌ চিয়েটল এয়াৰপৰ্ট অথৰিটিক জনালে এয়াৰপৰ্ট অথৰিটি FBI জনালে প্ৰশাসনক জনালে প্ৰশাসনৰ ৰেডি প্ৰশাসনৰ কাৰণ থিয় হ'ল এখন আকাশমাৰ্গত এখন প্লেন হাইজেক হৈছে হয় ঘটনা ডাঙৰেই সৰু সুৰা ঘটনা নহয় কাৰণ মানুহৰ জীৱনৰ কথা আছে সাধাৰণ জনতাৰ জীৱনৰ কথা আছে সেইকাৰণে কোনো হেতি গাফিলতি কৰিব বিচৰা নাই যাতে প্লেনখন হয়তো বোমত উৰাই দিব পাৰে সেইকাৰণে বহুত ভাবি চিন্তি তাৰমানে কামটো আগবঢ়াইছে তদন্তটো কৰিব লাগিব বুলি কৈ হেতি জনাইছে গ'ল কথা গ'ল চিয়েটলত যেতিয়ালৈকে এই ডিমাণ্ড পূৰণ নহয় তেতিয়ালৈকে প্লেন চিয়েটল এয়াৰপৰ্টত লেণ্ডিং নকৰে বুলি বিটি কপাৰে পুনৰ জনাই দিলে পাইলটক তাৰপিছত এইফালে এই কথাষাৰ পাইলটে এয়াৰপৰ্ট অথৰিটিক জনালে এয়াৰপৰ্ট অথৰিটিয়ে এই প্ৰশাসনক জনালে যে যেতিয়ালৈকে প্ৰশাসনে এই ডিমাণ্ডটো পূৰণ নকৰে তেতিয়ালৈকে প্লেন এয়াৰপৰ্টত লেণ্ডিং নকৰে যেতিয়া এই ডিমাণ্ডটো পূৰণ কৰিব দিছোঁ বুলি ক'ব ডিমাণ্ড হয় তোমাক ডিমাণ্ড মানিছোঁ বুলি যেতিয়ালৈকে নকয় তেতিয়ালৈকে প্লেন চিয়েটল বিমানবন্দৰত লেণ্ডিং নকৰে বুলি সম্পূৰ্ণৰূপে ঘোষণা কৰিলে এই হাইজেকাৰ সেইফালৰ পৰাও আহিলে ডিচিশ্যন আহিলে যে তোমাৰ ডিমাণ্ড মানি লোৱা হৈছে বুলি যেতিয়া গম পালে বিটি কপাৰে প্লেনখন চিয়েটল এয়াৰপৰ্টত লেণ্ডিং কৰিবলৈ নিৰ্দেশ দিলে এইফালে সেই প্লেনখন সেই হাইজেকাৰক ধৰিবৰ কাৰণে প্ৰশাসন FBI পুলিচ মানে চুপিটি মানে ৰেডি মানে হাইজেকাৰক ধৰিব আৰু মানে সম্পূৰ্ণ চব ৰেডি হৈ আছে তাৰমানে এইবিলাক কথামতে কাম প্লেন চিয়েটল বিমানবন্দৰত লেণ্ডিং কৰিলে তাৰপিছত তেওঁৰ ডিমাণ্ড মতে তেওঁক পইচা $200 আমেৰিকান পেৰাচুট এৰোপ্লেনখনত ফুল টেংকি কৰি দিয়া হ'ল যেতিয়া এইখিনি ডিমাণ্ড পূৰণ হ'ল তেতিয়া সেই 35জন যাত্ৰীক এৰোপ্লেনৰ পৰা নমাই দিয়া হ'ল এজনকৈ ইমানটো বিটি কপাৰ হাইজেকাৰে নৰলে তেওঁ পুনৰ এখোজ আৰু আগুৱাই গ'ল সেইখিনি সময়ত তেওঁ পাইলট আৰু এজন কৰ্মচাৰী প্লেনৰ 4জন মানক প্লেনৰ ভিতৰত থাকিবলৈ নিৰ্দেশ দিলে আৰু প্লেনখন পুনৰ উৰাই নিবলৈ ক'লে মেক্সিকোৰ দিশে প্লেনখন উৰাই নিবলৈ ক'লে তেতিয়া নিশা 10 বাজিছে মেক্সিকোৰ আকাশত প্লেনখন
আকাশ মাৰ্গত দিশে গতি কৰি আছে। সেইখিনি সময়ত এই আমেৰিকান প্ৰশাসনৰ দুখন এয়াৰ ফাইটাৰ জেট প্লেনখনৰ ওপৰত আৰু তলত যাতে মানে সেই হাইজেকাৰে ডিবি কপাৰে যাতে যে আমেৰিকান প্ৰশাসনে যে ফাইটাৰ জেট পঠিয়াইছে যাতে গম নাপায়, সেইকাৰণে প্লেনখনৰ ওপৰত আৰু তলত দুখন মানে ফাইটাৰ জেট পঠিয়াইছে যাতে তেওঁ যদি কিবা হালচাল হয়, যদি কিবা প্লেনৰ পৰা জাপো মাৰি দিয়ে বা কিবা কৰে তেওঁ যাতে ধৰিব পাৰে। সেইকাৰণে দুখন মনে মনে ফাইটাৰ জেট পঠিয়াই দিয়া হ'ল। আৰু হঠাৎ পাইলটে এৰোপ্লেনখনৰ ভিতৰত এটা শব্দ শুনা পালে। প্লেনখন কঁপিছে, অৰ্থাৎ সেই কিবা যেন এৰোপ্লেনৰ ভিতৰত বাহিৰৰ হাৱা বতাহ সোমাই আহিলে যেনেকুৱা ধৰণৰ আৱাজ হয়, তেনেকুৱা এক শব্দ হ'ল প্লেনখনত। এইফালে ভিতৰৰ ফালৰ পৰা বিডি কপাৰে ভিতৰৰ ফালৰ পৰা বন্ধ কৰি দিছে। আৰু এইফালে কৰ্পৰেটত যিবিলাক ক্ৰু মেম্বাৰ থাকে, কৰ্পৰেটৰো দৰ্জা বন্ধ কৰি দিয়া হ'ল। পাইলট আচৰিত হ'ল, হঠাৎ এৰোপ্লেনত শব্দ, কিহৰ শব্দ? মেক্সিমাম 2 ঘণ্টামান তেনেকুৱা চলিলে। 2 ঘণ্টামান ভিতৰত যেতিয়া প্লেনখনৰ যেতিয়া পাইলট ওলাই আহিলে, দৰ্জা খুলি যেতিয়া ওলাই আহিলে, পাইলট দেখিলে বিডি কপাৰ প্লেনখনৰ ভিতৰত নাই। সেই ৰহস্যময় ব্যক্তিজন প্লেনৰ ভিতৰত নাই। আৰু 2টা পেৰাচুট আৰু 8টা খোৱা চিগাৰেট পৰি আছে, আৰু এটা টাই, চাদত লগোৱা টাই এটা চিটত পৰি আছে। এইফালে ক্ৰু মেম্বাৰো টিনা মুকলু ওলাই আহিলে। গোটেই এৰোপ্লেনখনত তন্নকৈ পৰীক্ষা কৰা হ'ল। য'ত য'ত মানে মানুহ ধৰি লওক ইয়াত লুকাব পাৰে বা এইখিনি জেগাত থাকিব পাৰে বুলি কৈ গোটেই প্লেনখনত, আনকি টয়লেটলৈকে গোটেই প্লেনখন তন্নকৈ পৰীক্ষা কৰা হ'ল। কিন্তু সেই ৰহস্যময় ব্যক্তিজন যোনে সেই প্লেনখন হাইজেক কৰিছিলে, তেওঁৰ চুটকেছ, তেওঁৰ পইচা, মানুহটো প্লেনৰ ভিতৰত নাই। গ'ল ক'লৈ গ'ল? নিশা 10 বাজিছে। এইফালে পিছফালৰ দৰ্জা খোলা আছে, পিছফালৰ দৰ্জা দি হাৱা ওলাই আছে। খবৰ দিয়া হ'ল, তেনেকৈ জনোৱা হ'ল, FBI জনোৱা হ'ল, প্ৰশাসনক জনোৱা হ'ল যে তেনেকৈ এই বিডি কপাৰ নামৰ ৰহস্যময় ব্যক্তিজন প্লেনৰ ভিতৰৰ পৰাই অন্তৰ্ধান হৈ পৰিলে। হয়তো তেওঁ পেৰাচুট লৈ জাপ মাৰিলে, কাৰণ 4টা পেৰাচুট তেওঁ ডিমাণ্ড কৰিছিলে। 2টা পেৰাচুট আছে, 2টা পেৰাচুট নাই। চবেই ভাবিলে যে তেওঁ সেই পেৰাচুট পিন্ধিয়ে হয়তো প্লেনৰ পৰা জঁপিয়াই দিলে। আৰু কোনখিনি জঁপিয়ালে একজেক্ট পইণ্টটো পিছত গম পোৱা গ'ল যে এইখিনি জেগাত প্লেনৰ পৰা তেওঁ হয়তো জাপ মাৰিছিলে। পিছত মানে পৰীক্ষা কৰি গম পোৱা গ'ল যে তেওঁ মেক্সিকোৰ এখন অৰণ্যৰ ওপৰত তেওঁ হয়তো জাপ মাৰিব পাৰে বুলি অনুমান কৰিলে। সেই গোটেই অৰণ্যখন চলাট কৰিলে। FBI, আমেৰিকান প্ৰশাসন, পুলিচ গোটেই পৰীক্ষা কৰিলে যোনখিনি জেগাত জাপ মাৰিব পাৰে বুলি কৈ। কিন্তু গোটেই জংঘলখনৰ মেক্সিকোৰ অৰণ্যখন তন্নকৈ পৰীক্ষা কৰিলে যে হয়তো তেওঁৰ ডেড বডিও পালেও হ'ব বুলি কৈ ভাবি, না তেওঁৰ ডেড বডি পালে, নে তেওঁ মানুহটোও পালে। গোটেই যোনখিনি জেগাত তেওঁ জাপ মাৰিছিলে বুলি অনুমান কৰিছিলে, হয়তো এইখিনি জেগাতে তেওঁ জাপ মাৰিছিলে এৰোপ্লেনৰ পৰা, সেই মেক্সিকোৰ অৰণ্যত, এখন ঘন অৰণ্যত। কিন্তু গোটেই অৰণ্যখন তন্নকৈ পৰীক্ষা কৰাৰ পিছতো না তেওঁ ডেড বডি পালে, না তেওঁ মানুহটো পালে, না তেওঁৰ কিবা প্ৰমাণ পালে, নে তেওঁ চশমাযোৰো খুলি যাব পাৰিলে হয়, নে চশমাযোৰ পালে, নে কিবা তেওঁৰ কোনো বস্তু বিডি কপাৰৰ লগত জড়িত কোনো এবিধ বস্তুও পোৱা নগ'ল। তেওঁ ডেড বডিটো দূৰৰে কথা, গ'ল ক'লৈ গ'ল বিডি কপাৰ।
যিজনে এখন সম্পূৰ্ণ এখন প্লেন হাইজেক কৰি লৈছিলে। তেওঁৰ ডিমাণ্ড পূৰণ কৰা হ'ল, তেওঁক পইচা দিয়া হ'ল $200 সেই পইচা লৈ বিটি কপাৰ গ'ল ক'লৈ গ'ল? আকাশ মাৰ্গতে অন্তৰ্ধান। আৰু প্ৰশাসনে যিবিলাক নোট তেওঁক দিছিলে, তেওঁ $20 টকা বিচাৰিছিলে, মানে পইচাখিনি $20 হ'ব লাগিব, $200। সেই $20 সেই পইচাখিনি তেওঁ নম্বৰ নোট কৰি থৈছিলে, যাতে যদি ক'ৰবাত কিবা কাৰণত তেওঁ কিবা কিনিবৰ কাৰণে ব্যৱহাৰ কৰে বা পইচা কিবা কাৰণে ব্যৱহাৰ হয় ক'ৰবাত কিবা কিনিবৰ কাৰণে, তেওঁ যাতে ডাইৰেক্ট তেওঁক ধৰিব পৰা যায়। কিন্তু না সেই পইচাখিনিৰ পিছত পোৱা গ'ল, না মানুহটোক পোৱা গ'ল, মানুহটো ক'লৈ গ'ল, নে ক'ৰবাত এখন বেলেগ এখন পৃথিৱীৰ পৰাই আহিছিলে, পইচাখিনি লৈ গুচি গ'ল $। 71 পিছত 2016 চনলৈকে 40 বছৰ ভিতৰতো বিটি কপাৰৰ কেছ, বিটি কপাৰৰ মানুহজন ক'ৰ পৰা আহিছিলে, কি কথা, কোনো তদন্ত কৰি তেওঁৰ চুলি এডালো আমেৰিকান চৰকাৰে উলিয়াব নোৱাৰিলে। বহুত ডাঙৰ এটা মিষ্টেৰী, এটা আনচল্ভ কেছ, আজিলৈকে আনচল্ভ হৈ আছে যে বিটি কপাৰ প্ৰকৃত মানুহজন কোন আছিলে, ক'লৈ গ'ল, তেওঁৰ পৰিচয় কি আছিলে। 2016 চনত আমেৰিকান এজেঞ্চি FBI বিটি কপাৰৰ ফাইল বন্ধ কৰি দিলে। আমি হাত দাঙি দিছোঁ। 40 বছৰে তেওঁ বিচাৰ পোৱা নগ'ল যেতিয়া, আমি এই ফাইল আজি 2016 চনত FBI বন্ধ কৰি দিলে। সম্পূৰ্ণ ফাইল বন্ধ। আমেৰিকান প্ৰশাসনৰ এইটো এটা, পুলিচ প্ৰশাসনৰ পৰা এটা ডাঙৰ এটা ঝাটকা যে তেওঁ বিটি কপাৰক ধৰিব নোৱাৰিলে। এজন হাইজেকাৰ আছিলে, যে তেওঁ ক'ৰবাত বেলেগ গ্ৰহৰে পানী আছিলে, পইচাখিনি লৈ পেলাই গুচি গ'ল নে কি কথা, কোনো গম পোৱা নগ'ল। গোটেই ৱৰ্ল্ডৰ ভিতৰত প্লেন হাইজাকৰ ঘটনাৰ ভিতৰত নম্বৰ 1 ৰহস্যময় ঘটনা এইটোৱে, বিটি কপাৰৰ প্লেন হাইজেক। আকাশ মাৰ্গতেই অন্তৰ্ধান, চিন্তা কৰক। নমস্কাৰ।